আমি ইতিমধ্যেই গম পাইছোঁ যে এই গোৱালপাৰা জিলাৰ পঞ্চৰত্ন এলেকাত উচ্ছেদ কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা নটিচ জাৰি কৰা হৈছে। নটিচত উল্লেখ কৰা হৈছে যে ৰাস্তাত দুৰ্ঘটনা হোৱাৰ কাৰণে এইবিলাক মানুহক উচ্ছেদ কৰা হ'ব। আপোনালোকে জানে যে জীয়াই থকাৰ অধিকাৰ এটা মৌলিক অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ এটা সাংবিধানিক অধিকাৰ। গতিকে এই মানুহবিলাকৰ সাংবিধানিক অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। চৰকাৰৰ কাম হ'ল জনসাধাৰণৰ উন্নতৰ কাৰণে কাম কৰিব লাগে, কিন্তু এই চৰকাৰে সাধাৰণ দুখীয়া মানুহৰ উন্নতিৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই। এটা কথা স্পষ্ট হৈ পৰিছে যে এই চৰকাৰে অকল পুঁজিপতিৰ হৈ কাম কৰিবলৈ ওলাইছে। এইখিনি অঞ্চলত আমি ইতিমধ্যেই গম পালোঁ মানুহবিলাক 40-50 বছৰৰ পৰা এই নদীৰ পাৰত বসবাস কৰি আছে। কোনোবা পুঁজিপতি গোষ্ঠীৰ ইয়াতে ৰঙা চকু পৰিছে আৰু সেই পুঁজিপতিৰ গোষ্ঠীসকলে ইয়াতে ব্যৱসায়ৰ উদ্দেশ্যে এই মানুহবিলাকক এই ঠাইৰ পৰা অমানৱীয়ভাৱে উচ্ছেদ কৰি ইয়াৰ পৰা খেদি পঠিয়াই মাটিখিনি যেতিয়া খালী হৈ পৰিব সিহঁতে অতি সোনকালে ইয়াতে ব্যৱসায়িক কাম কাজবোৰ আৰম্ভ কৰিব। এনেকুৱা কুচক্ৰান্ত আমাৰ চকুত পৰিছে। আমি চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে এই দুখীয়া সাধাৰণ মানুহক মংগলৰ কাৰণে আপোনালোকে চিন্তা কৰিব লাগে। পুঁজিপতিৰ হৈ আপোনালোকে কাম কৰিব নালাগে, কিয়নো চৰকাৰে এই সাধাৰণ মানুহবিলাকে আপোনালোকক ভোট দি আপোনালোকক চৰকাৰৰ গাদীত বহাইছে। আপোনালোকৰ গাদী চিৰদিন স্থায়ী নাথাকে। জনতা যদি উত্তেজিত হয় আপোনালোকক গাদীৰ পৰা নমাই আনিব পাৰিব। গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, গোৱালপাৰা জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এই দুখীয়া মানুহৰ কাৰণে ভাল এটা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। উপযুক্ত সংস্থাপন দি তাৰপিছত এই মানুহবিলাকক উচ্ছেদ কৰক, আমাৰ আপত্তি নাই। বৰ্তমান ঠাণ্ডাৰ সময়, ল'ৰা ছোৱালীৰ পৰীক্ষাৰ সময়, মহিলা আছে ইয়াতে, গৰ্ভৱতী মানুহ আছে। এই ঠাণ্ডাৰ সময়ত এই মানুহখিনিক বৰ্তমান উচ্ছেদ নকৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ আৰু উপযুক্ত সংস্থাপন দিয়াৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। ধন্যবাদ। তাতে চৰকাৰে যদি আমাক ঘৰৰ পৰা ওলাই দিয়ে বা আমাৰ ঘৰ ভাঙি দিয়ে আমি ক'ত যাম? 6,000 টকা দৰমহা পাওঁ, আমি হোটেলত কাম কৰি খাওঁ, আৰু তাৰ উপৰি আমি কি কৰিম? চৰকাৰক আমি ভোট কিহৰ কাৰণে দিছোঁ? আমাক উঠাব কাৰণে দিছোঁ না উঠাই আমাক খেদাব কাৰণে দিছোঁ? আমাক সহায় কৰিব লাগে না আমাক খেদাব লাগে? তাৰ কাৰণে আমি ভোট দিছোঁ নেকি? কি ক'ম আৰু? আমাৰ উপায় নাই কোনো। আমাক যদি গুলি কৰি মাৰে মাৰক, তথাপিও আমি কিন্তু নাযাম জাগা এৰি। আমাৰ জাগা এৰি আমি যাব নোৱাৰিম, কিয়নো আমাৰ কোনো একো নাই আৰু আমি ক'ত যাই থাকিম? আমি হয়তো আমাক গুলি কৰি মাৰিব লাগিব, নহ'লে আমি ক'তো যাব নোৱাৰিম। চৰকাৰে আৰু কিবা ব্যৱস্থা লৈ ল'ব পাৰে, লাগে জিচিবি যদি আনে আমি জিচিবিৰ আগত পৰি হেনা মৰিম। আমি কিন্তু যাব নোৱাৰিম ক'তো।